Assam folk dance the land. Assam folk dance the land. চলি আছে আসাম ফক ডান্স টেলেণ্টৰ গ্ৰেণ্ড ফিনালে আমি দেৰি নকৰি চাব বিচাৰিম ইয়াৰ পাছৰ গৰাকী প্ৰতিযোগী স্নিগ্ধা ৰাণী চুটিয়াৰ নাচ আৰু স্নিগ্ধা ৰাণী চুটিয়া হৈছে তৰাণী অঞ্চলৰ এগৰাকী সুন্দৰ নাচনী আমি আহকচোন উপভোগ কৰোঁ স্নিগ্ধা ৰাণী চুটিয়াৰ নাচ নমস্কাৰ মোৰ নাম স্নিগ্ধা ৰাণী চুটিয়া মোৰ প্ৰথম ৰাউণ্ডৰে পৰা এওঁলোকে সহায় কৰি আহিছে এয়া জাহ্নৱী বৰা নমস্কাৰ এয়া চিমৰম্পিয়া বৰা নমস্কাৰ মোক এই ফাইনেল ৰাউণ্ডতো এওঁলোকে সহায় কৰি দিব প্রকৃতির বুকুল এ বসন্ত আহিলে ওই কুলি কেতেকীয়ে লগা লেও
খুব ভাল লাগিলে সঁচাকৈ স্নিগ্ধা ৰাণী চুতীয়ালৈ আমি ইয়াৰ পৰাই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু তাইৰ ভৱিষ্যত উত্তৰ কামনা কৰিছো মোৰতো যথেষ্ট ভাল লাগিল নাচনীজনীৰ নাচ কিন্তু আমাৰ বিচাৰকসকলে কি কয় সেইবাবে আমি প্ৰথমতে এবাৰ গৈছো অনিমা ভূঞা বাইদেউৰ ওচৰলৈ বাইদেৱে কি কয় বা স্নিগ্ধা ৰাণীৰ ওপৰত হয় নাচনী সুন্দৰ নাচো ভাল লাগিছে কিন্তু তাতে যে খুটি নাতি থাকি যায় তেওঁ খুবেই চেষ্টা কৰিছে কিন্তু তেওঁ কঁকালটো যেনেকৈ ভাঙিব লাগে তেনেকৈ ভঙা নাই আৰু মঞ্চ কভাৰ কৰিব লাগে তেওঁ এটা চাইডে অকণমান যায় আনটো চাইডে অকণমান গৈছে কিন্তু মঞ্চটো সম্পূৰ্ণ কভাৰ কৰা নাই আৰু মঞ্চটো কভাৰ কৰোঁতে তেওঁ অকণমান কিবা যেন ভয় ভয়কৈ বেছি কাষলৈ গ'লে মই পৰি যাম নেকি তেনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে তেওঁৰ মুখত তেওঁ সেই ভয় ভাৱটো আঁতৰাই নিজক এগৰাকী সবল নাচনী হিচাপে গঢ় দিবলৈ পাৰোঁ যে এনেকুৱা এটা মনোভাৱ লৈ মুক্ত মনে নাচিবলৈ চেষ্টা কৰা আৰু তোমাৰ চালনাবোৰ কম হৈছে পদচালনাই হওক বিৰিকণীয়ে হওক সেইবোৰ দিবলৈ যত্ন কৰা সেইবোৰ যথেষ্ট কম হৈছে তাৰ কাৰণে তোমাক যথেষ্ট আখৰাৰ প্ৰয়োজন হ'ব এনেই বাকী সুন্দৰ হৈছে নাচনী হিচাপে তোমাক আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আগলৈ আৰু সুন্দৰ হ'ব উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে মই তোমাক এই প্ৰতিযোগিতাত মই 16 নম্বৰ মোৰ ফালৰ পৰা দিছোঁ ধন্যবাদ অনিমা বাইদেউ স্নিগ্ধা ৰাণীক 16 নম্বৰ প্ৰদান কৰিলে ইয়াৰ পাছতে আমি জানিব বিচাৰিম চুলেধৰ গগৈ ছাৰৰ পৰা চুলেধৰ গগৈ ছাৰেনো কেনেকুৱা পালে আমাৰ স্নিগ্ধা ৰাণীৰ নাচ ছাৰ হয় নমস্কাৰ স্নিগ্ধা ৰাণীলৈ আমি প্ৰথমতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ কষ্ট আছে কৰিব লগা মই গীত বাদ্য তালত প্ৰতিষ্ঠিত বুলি আগতে কৈ আহিছোঁ সেইকাৰণে তেওঁ নাম গাই থাকোঁতে ঢোলৰ লগত অকণমান যেন ইটো পৰিপোষ হোৱা নাই সেই কথাখিনি অকণমান প্ৰকট হোৱা যেন লাগিল সেইকাৰণে গুৰুত্ব দিয়ক বাকী হস্ত নাচৰ ভংগীমাত হস্তকেইখন বাৰু সবলেই দেখিছোঁ কিন্তু এই বাইদেৱে ক'ব ধৰণে মঞ্চটো কভাৰ কৰিব পাৰিলে আৰু ভাল হ'ব হাঁহিটো বৰ জোৰ দি অহা যেন লাগিল ভৱিষ্যত আশা আছে আমি তাৰে কামনা কৰি তোমাৰ ভৱিষ্যত উজ্জ্বল আশা ৰাখিলোঁ মোৰ ফালৰ পৰা অনুষ্ঠিত ধন্যবাদ চুলেধৰ গগৈ ছাৰ আৰু তাৰ পাছতে আমি মন্তব্য বিচাৰিম আমাৰ সকলোৰে শ্ৰদ্ধাৰ নয়ন হাজৰিকা ছাৰৰ পৰা হয় ধন্যবাদ স্নিগ্ধা ৰাণী চুতীয়া তোমাৰ নাচ আমি ভালেই দেখিছোঁ কিন্তু তুমি এই নামটো গাওঁতে তোমাৰ অকণমান তাল কাটিবলৈ বিচাৰিছে আচলতে সেইটো অকণমান তুমি মিলাই ল'বা আৰু লগতে তোমাৰ যিটো মঞ্চৰ তুমি ল'ব লাগে তেনেধৰণে মঞ্চ লোৱা নাই তোমালোকৰ এই বাইদেউহেঁতেও তোমাক কৈছে ময়ো ঠিক সেইটোকে দেখিছোঁ আৰু হস্ত ক্ষেত্ৰত অকণমান দুৰ্বল হৈ আছে হস্তবিলাক যিটো পিকআপ লৈ নাচিব লাগে সেই পিকআপত অকণমান বাকী আছে আৰু অকণমান চৰ্চা কৰা তোমাৰ উত্তৰ কামনা কৰি আহিছোঁ আৰু মোৰ ফালৰ পৰা তোমালৈ মই 22 নম্বৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছো ছাৰলৈ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা অতিথি বিচাৰক আমাৰ শ্ৰদ্ধাৰ খগেন নাওহলীয়া ছাৰনো কেনেকুৱা লাগিল স্নিগ্ধা ৰাণীৰ নাচ আমি তাকে জানিব বিচাৰিম ভাল লাগিল স্নিগ্ধা ৰাণী তুমি সুন্দৰ নাচ প্ৰদৰ্শন কৰিছা মই খুবেই সুখী তোমাৰ নাচ চাই আশা ৰাখিম পৰৱৰ্তী সময়ত তুমি ইয়াতকৈও সৰ্বাংগ সুন্দৰ বিহু নাচেৰে সকলোকে মোহিত কৰিবা অৱশ্যে আসাম ফক ডেন্স টেলেণ্ট ছিজন 1-ৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাম টেকৰ যিটো সম্পাদনা ছিজনটোত ইয়াতকৈও অতি সবল হ'ব লাগিব বুলি আমি আশা ৰাখিম তেতিয়া প্ৰতিনিধিসকলে আমাক ইয়াতকৈও সৰ্বাংগ সুন্দৰ নাচ পৰিৱেশন কৰিবলৈ সক্ষম হ'ব বুলি আমি ভাবিছোঁ দুই এক কোটি নাতি আমাৰ উদ্যোক্তাসকলৰ ক'ৰবাত থাকিবৰ দৰে লাগিছে ট্ৰেকত সেইবিলাক ভাল হ'ব
ধন্যবাদ স্নিগ্ধা ৰাণী। ধন্যবাদ। আসাম ফক ডান্স টেলেণ্টৰ আজিৰ এপিছডটি আমি ইমানতে সামৰণি পেলাব খুজিছো। পাছত আমি অন্য এটি নতুন এপিছডৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। তাৰ লগতে আপোনালোকৰ সহযোগিতা আমাৰ সদায়েই কাম্য। লগতে আসাম ফক ডান্স টেলেণ্টৰ সিজন 1 সমাপ্তি পৰাৰ লগে লগে আৰম্ভ হ'ব সিজন 2 অডিশ্যনসমূহ। গতিকে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা অনুৰোধ জনাইছো আসাম ফক ডান্স টেলেণ্টৰ লগত যোগাযোগ কৰি আপোনালোকৰ নামসমূহ পঞ্জীয়ন কৰিব তথা এই অনুষ্ঠানটোৰ লগত জড়িত থাকি ইমান সুন্দৰ এটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ এই সুবৰ্ণ সুযোগ আপোনালোকে গ্ৰহণ কৰিব। ধন্যবাদ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো।